শিৱসাগৰত ১৫টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠনৰ সন্দেহযুক্ত লোকৰ বিৰুদ্ধে অভিযান 2.0 শিৱসাগৰৰ ১৫টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ হুংকাৰ আহোম জাতীয় গণমঞ্চ সদৌ অসম টাই আহোম ছাত্ৰ সন্থা সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ জাতীয় সংগ্ৰামী সেনা টাই আহোম যুৱ পৰিষদ সদৌ অনুসূচিত জাতি ছাত্ৰ সন্থা সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদ জাতীয় সংগ্ৰামী পৰিষদ সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা অসম জাতীয়তাবাদী যুৱ পৰিষদ আদিকে ধৰি ১৫টা সংগঠনে জোৰ সমদল বাহিৰ কৰে শিৱসাগৰ ষ্টেচন চাৰিআলিৰ টাই বিকাশ কেন্দ্ৰৰ পৰা চহৰৰ মূল পথসমূহেদি এই জোৰ সমদল বাহিৰ কৰে সংগঠন কেইটাই বিভিন্ন স্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে আনহাতে কাইলৈৰ পৰা সমগ্ৰ শিৱসাগৰত সংগঠন কেইটাই সন্দেহযুক্ত লোকৰ বিৰুদ্ধে অভিযান চলাব শিৱসাগৰৰ পৰা ৰাতু কুমাৰ দাসৰ ৰিপৰ্ট লেংডন বাতৰি পুৰি হাত পালেহি এতিয়া আৰু অসমীয়া জাতি ঘৰত সোমাই থকাৰ সময় নহয় আমি ৫১ৰ পৰা ৭১ লৈকে বহুতো বিদেশী বুজা ললো আৰু তাৰ পিছত আমি কোনো বিদেশীৰ বুজা ল'ব নোৱাৰো যিসকল অবৈধ নাগৰিকক আমি ৭১ লৈকে বুজা ললো যিসকলক মৰম কৰিছিলো আজি তাৰিখত সেইসকলে অসমত থাকি যিসকলক আমি অবৈধ মিয়া বুলি কওঁ বাংলাদেশী বুলি কওঁ তেওঁলোকে অসমত থাকি অসমীয়া ৰাইজৰ বুকুত গুৰ মাৰি অসমত মিয়ালেণ্ড দাবী কৰিব পৰা হ'ল আৰু এতিয়াও যদি অসমৰ ৰাইজে এই কথা বুজি পোৱা নাই তেতিয়াহ'লে নিশ্চিতভাৱে অনাগত সময়ত এই অবৈধ বিদেশীৰ দ্বাৰা আমাৰ অসমীয়া জাতিটো যে ৰখাতলৈ যাব এই কথা নিশ্চিত আমি আজি অসমৰ ১০টাতকৈও অধিক জাতীয় জনগোষ্ঠীয় সংগঠন ঐতিহাসিক শিৱসাগৰত সমবেত হৈছো ইতিমধ্যে অসম চৰকাৰৰ নেতৃত্বত অবৈধভাৱে যিসমূহ বনাঞ্চল যিসমূহ আমাৰ ট্ৰাইবেল বেল্টৰ মাটি যিসমূহ চৰকাৰী মাটি সত্ৰৰ মাটি দখল কৰি আছে সেইসকলক উচ্ছেদ কৰা যি অভিযান চলাইছে এই উচ্ছেদক আমি আজি ঐতিহাসিক শিৱসাগৰৰ পিছস্থানৰ পৰা আমি সমৰ্থন জনাই এটা কথা স্পষ্টকৈ ক'ব বিচাৰিছো যে কেৱল মাত্ৰ নামনি অসমতে নহয় উজনি অসমতো অবৈধ নাগৰিক বিৰোধী অভিযান উচ্ছেদ আৰম্ভ কৰিব লাগিব কাৰণ ইতিমধ্যে গোলাঘাটৰ পৰা শদিয়ালৈকে বিভিন্ন জিলাত অবৈধ বিদেশী নাগৰিকে বিভিন্ন স্থানত চৰকাৰী মাটি বেদখল কৰি থকাৰ তথ্য আমাৰ হাতত আহি পৰিছে গতিকে আৰু এটা কথা ক'ব লাগিব বিগত বছৰবিলাকত ভাৰতে স্বাধীনতা লাভ কৰাৰ পাছৰে পৰা অসমত যেতিয়া বিদেশী সমস্যাৰ সৃষ্টি হৈছিল তেতিয়াৰে পৰা আমি অসমৰ প্ৰতিটো জাতীয় জনগোষ্ঠীয় সংগঠনে দাবী কৰি আছিলো যে এনেকুৱা ধৰণৰ অবৈধ যিসমূহ দখল আছে এইবোৰ উচ্ছেদ হ'ব লাগে অসমৰ পৰা বিদেশী নাগৰিকক বহিষ্কাৰ কৰিব লাগে কিন্তু কোনো এজন বিগত হৈ যোৱা মুখ্যমন্ত্ৰীয়ে কিন্তু এই পদক্ষেপ গ্ৰহণ কৰিব পৰা নাছিলে আজি তাৰিখত সেইকাৰণে আমি যি দলৰে নহওক আমি কোনো ৰাজনৈতিক দলৰ সমৰ্থক নহয় কিন্তু এটা কথা আমি স্বীকাৰ কৰিব লাগিব যে বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এই অভিযান চলিছে আৰু আমিও এগৰাকী সচেতন খিলঞ্জীয়া নাগৰিক হিচাপে আমি জাতীয়তাবাদী সংগঠনৰ নাগৰিক হিচাপে এগৰাকী অতন্দ্ৰ প্ৰহৰী হিচাপে তেখেতক সমৰ্থন জনাবলৈ ৰাজপথলৈ ওলাই আহিছো আৰু এই উচ্ছেদ অভিযান এই বিদেশী খেদা অভিযান থমকি ৰলে নহ'ব যিকোনো অন্যান্য ৰাজনৈতিক পক্ষৰ হেঁচা থাকিলেও বৰ্তমানৰ চৰকাৰখনক আমি দাবী জনাইছো যে এই অভিযান তীব্ৰতৰ হ'ব লাগিব আৰু প্ৰতিটো সংগঠনৰ পৰা শিৱসাগৰৰ পৰা আমি আজি হুংকাৰ দিছো অহাকালিলৈ পৰা যিমান অবৈধ নাগৰিক উজনি অসমত আছে শিৱসাগৰত আছে যিসমূহ অবৈধ আমাৰ সন্দেহজনক মিয়া বিভিন্ন প্ৰান্তত সোমাই আছে ব্যৱসায় সূত্ৰে হওক বা অন্য কিবা সূত্ৰে হওক তেওঁলোকে কালিলৈ পৰা তালি টোপোলা বান্ধি য'ৰ পৰা আহিছিলে তলৈ গুচি যাব লাগে ইয়াৰ পিছত কিন্তু আমি কোনো সংগঠন থমকি নৰম অসমীয়া জাতি উদ্ধাৰ কৰিবৰ কাৰণে আমাৰ প্ৰতিটো সংগঠনৰ শ শ কৰ্মী সাজু হৈ আছে গতিকে পুলিচ প্ৰশাসনক আমি আহ্বান জনাইছো আইনৰ গণ্ডিৰ ভিতৰত থাকি সমূহ বিদেশী নাগৰিকক উজনি অসমৰ পৰা ইয়াৰ পৰা তৎকালীনভাৱে চিনাক্তকৰণ কৰি পঠিয়াই দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আজি আমি ঐতিহাসিক শিৱসাগৰৰ পৰা শিৱসাগৰ স্থানীয় সকলো দল সংগঠনে একত্ৰিত হৈ অসম চৰকাৰে সাম্প্ৰতিক যি সন্দেহযুক্ত বাংলাদেশী বিদেশীক চৰকাৰী ভূমিৰ পৰা উচ্ছেদ কৰা যি অভিযান গ্ৰহণ কৰিছে এই অভিযানক আমি পোনপ্ৰথমেই আমি অসম চৰকাৰলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আদৰণি জনাইছোঁ আৰু এটা অতি সাহসী আৰু শক্তিশালী এক পদক্ষেপ বুলি আমি অভিহিত কৰিছোঁ ইয়াৰ কাৰণ এটাই যে আপোনালোকে নিশ্চয় জানে যে অসমৰ যি মূল সমস্যা সেই সমস্যা হৈছে বিদেশীৰ সমস্যা গতিকে এই বিদেশী সমস্যা সমাধানৰ ক্ষেত্ৰত
মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হস্তক্ষেপত মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত যি এক অভিযান চলাইছে এয়া সঁচাকৈ প্ৰশংসনীয়। আৰু ইয়াৰ লগতে আমি এটা কথা ক'ব বিচাৰিছোঁ যে কেৱল মাত্ৰ নামনি অসমতে এই উচ্ছেদ চলাই থাকিলে নহ'ব, এই উচ্ছেদ সমগ্ৰ অসমতে হ'ব লাগিব আৰু এই উচ্ছেদ অসমৰ উজনি অসমতো হ'ব লাগিব। এই কথাটো আজি আমি সকলো দল সংগঠনে একত্ৰিত হৈ ইয়াত জোৰ লৈ সমদল কৰি অসমৰ ৰাইজক আমি আহ্বান জনাব বিচাৰিছোঁ আৰু অসম চৰকাৰকো আহ্বান জনাইছোঁ যে উজনি অসমতো এই অভিযান হ'ব লাগিব। কাৰণ আমি দেখিবলৈ পাইছোঁ যে উজনি অসমতো সন্দেহযুক্ত নাগৰিকৰ বিচৰণ হৈছে। উজনি অসমৰ মাটিটো বহু বিদেশী বা অন্যান্য লোকে ইয়াত বেদখল কৰিছে। বিশেষকৈ আমি ক'ব বিচাৰিছোঁ যে উজনি অসমৰ বনাঞ্চলসমূহ, উজনি অসমৰ জলাশয়সমূহ, উজনি অসমৰ প্ৰাচীন কীৰ্তিচিহ্নসমূহ, উজনি অসমৰ দেৱোত্তৰ মাটি ভূমি বেদখল হৈ থকা আমি দেখিছোঁ আৰু আমি বাৰে বাৰে এইবিলাক উচ্ছেদৰ কথা আমি কৈ আহিছোঁ। গতিকে আমি মাননীয় মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছোঁ, অসম চৰকাৰক অনুৰোধ জনাইছোঁ যে উজনি অসমতো যাতে এই উচ্ছেদ চলে। কিন্তু এটা কথা অতি পৰিতাপৰ কথা, আমি এই কথাটো স্পষ্ট কৰি দিব বিচাৰোঁ যে আমি কোনো মুছলমান বিৰোধী নহয়। আমি অসমৰ থলুৱা খিলঞ্জীয়া অসমীয়া লোকৰ লগত সদায় আছোঁ, অসমীয়া খিলঞ্জীয়াৰ আমি সদায় সুৰক্ষা বিচাৰিছোঁ। আৰু এনে ক্ষেত্ৰত কিছু বিধি পথালি দিয়া জাতীয়তাবাদৰ পোছাক পিন্ধি থকা কিছুমান ৰাজনৈতিক নেতাই আমি দেখিবলৈ পাইছোঁ যে তেওঁলোকে বাংলাদেশীৰ পক্ষ লৈছে, তেওঁলোকে পাকিস্তানৰ পক্ষ লৈছে, যিটো জাতিৰ কাৰণে এটা বেয়া লক্ষণ। গতিকে আজিৰ এই জোৰ সমদলৰ জৰিয়তে আমি তেখেতলোককো সকিয়াই দিব বিচাৰিছোঁ যে আপোনালোকে জাতীয় সত্তাটোৰ লগত বিলীন হ'বলৈ শিকক, আপোনালোকে জাতীয় চেতনাৰে জাতীয় আৱেগ অনুভূতিৰে অসমৰ ৰাইজৰ কথা বুজিবলৈ চেষ্টা কৰক। আপোনালোকে মাত্ৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ কাৰণে আপোনালোকে ধৰ্মৰ নামত ভাগ ভাগ নকৰিব, বিচ্ছিন্নতাবাদৰ আপোনালোকে প্ৰশ্ৰয় নল'ব, বিভেদৰ আপোনালোকে কঠীয়া নিসিঁচিব। হাতাম পুৰুষীয়া যি আমাৰ সম্বন্ধ, হাতাম পুৰুষীয়া যি ভাতৃত্ববোধেৰে অসমীয়া জাতিটো জীয়াই আছে তাক আপোনালোকে বিনাশ নকৰিব। আপোনালোকে ধুবুৰী আৰু গোৱালপাৰাত গৈ উচতনিমূলক ভাষণ দি আমাৰ মাজত ভাতৃঘাতী সংঘাতৰ সৃষ্টি কৰিব নিবিচাৰিব। এই কথাখিনি আজি আমি জোৰ লৈ সমদলৰ পৰা সমগ্ৰ ৰাইজ আৰু এইসকল লোকক আমি জনাই দিব বিচাৰিছোঁ আৰু অসম চৰকাৰক আমি বাৰে বাৰে অনুৰোধ কৰিছোঁ, আপোনালোকে আহক, উজনিলৈ আহক, আপোনালোকে এই উচ্ছেদ চলাওক, আপোনাৰ লগত আমাৰ সমৰ্থন আৰু পূৰ্ণ সহযোগিতা থাকিব। না শুনক, সেই সময়ত মিয়া আগত উজনি অসমৰ পৰা গৈছিলে, কিন্তু সেই সময়ত অসম চৰকাৰে শিৱসাগৰ জিলাৰ প্ৰশাসনে উজনি অসমত থকা গোটেই প্ৰশাসন ব্যৱস্থাটোৱে আমাক সহযোগিতা নকৰাৰ ফলত আমি ৰৈ দিবলগীয়া হ'ল। কিন্তু আমাৰ কথা স্পষ্ট, এইবাৰ কোনো কাণ্ডে ৰৈ দিয়া নহ'ব। এইবাৰ মিয়া হওক, সন্দেহযুক্ত নাগৰিকে হওক, উজনি অসমৰ পৰা যাব লাগিব। নাই নাই, আমি কোনো কাণ্ডে পিছুকা এবাৰ কথা আহিব নোৱাৰে। আমি উজনি অসম এইবাৰ মিয়া মুক্ত কৰিমেই। মিয়াই এটা কথা কাণ খুলি শুনি লওক, এয়া হৈছে লাষ্ট ৱাৰ্ণিং। অতি শীঘ্ৰেই উজনি অসম ত্যাগ কৰক, অন্যথা কিন্তু পৰিস্থিতি বেয়া হ'ব। আমি আজি উজনি অসম বচাব লাগিব। আজি শিৱসাগৰতো অবৈধ সন্দেহযুক্ত নাগৰিকৰ আগ্ৰাসন হৈছে। শিৱসাগৰ দৰবা ফিল্ডৰ দিখনৈ বাওঁফালে অৱস্থানৰ সমীপৰ পকাঘাটলৈকে অবৈধ সন্দেহযুক্ত নাগৰিকে চৰকাৰী মাটি বেদখল কৰি গাঁও সাজিলে। আজি খাটৰ পথাৰত মিয়া সোমাইছে, আজি চিন্তামণিগড়ত মিয়া সোমাইছে। ইয়াৰ বাহিৰেও আজি হাতীকুক ৰংগ চাৰিআলি, জেঙনিকটীয়া, বাবুপতি এই ঠাইসমূহৰ খিলঞ্জীয়া থলুৱা মানুহবোৰে তেওঁলোকে ভাড়াঘৰ বনাই মিয়াক থাকিবলৈ সুবিধা প্ৰদান কৰি দিছে। গতিকে এনেকৈ নহ'ব, আমি জাতিটো বচাব লাগিব, উজনি অসম আমি বচাব লাগিব। আৰু সেইবাবে অহা কাইলৈৰ পৰা শিৱসাগৰত থকা প্ৰতিটো ইটা ভাটা, প্ৰতিটো লোহাৰ ডেম্বকে আদি কৰি সকলোতে অভিযান চলিব। এটাও মিয়া উজনি অসমত এইবাৰ থাকিব নোৱাৰে, এইটো স্পষ্ট কথা। আৰু এইবাৰ মিয়াক কোনো শক্তিয়ে মিয়াক বচাব নোৱাৰে। হয় মিয়াই উজনি অসমৰ পৰা প্ৰত্যাগমন কৰক, অন্যথা কিন্তু মিয়াক কিন্তু পিতা হ'ব, এইটো একদম স্পষ্ট কথা। আমাৰ কথা এইটোৱে যে এইখন অসমত কেৱল মাত্ৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব আৰু আধিপত্য থাকিব লাগিব। ইয়াত মিয়াৰ দপদপনি কোনো কাৰণত আমি সহ্য নকৰোঁ, মিয়াৰ দপদপনি ইয়াত নচলিব। আৰু এতিয়া বাংলাদেশীৰ লগত প্ৰেম নহয়, এতিয়া বাংলাদেশী পিতন দি জাতি বচোৱা সময়। আৰু সেইবাবে অসমৰ প্ৰতিজন খিলঞ্জীয়া ভূমিপুত্ৰক আমি ওলাই আহিবৰ কাৰণে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। হাতত তথ্য আছে যে শিৱসাগৰ জিলাৰ হাতীকুক, ৰংগ চাৰিআলি, জেঙনিকটীয়া, বাবুপতিকে আৰম্ভ কৰি বিভিন্ন ঠাইত আমাৰ থলুৱা মানুহখিনিয়ে ভাড়াঘৰ সাজি মিয়াক থাকিবলৈ সুবিধা প্ৰদান কৰি দিছে। গতিকে অহা কাইলৈৰ পৰা অভিযান চলিব। উজনি অসমত থকা প্ৰতিটো মিয়াক কিন্তু আমি বিচাৰি বিচাৰি উলিয়াই কিন্তু শিৱসাগৰৰ পৰা উজনি অসমৰ পৰা খেদাব, স্পষ্ট। কোনো কথা আহিবই নোৱাৰে। মই কৈছো যে খাটৰ পথাৰত সন্দেহযুক্ত নাগৰিকৰ আগ্ৰাসন হৈছে, তাত হিন্দু আছে, মুছলমান আছে, সকলো অবৈধ সন্দেহযুক্ত নাগৰিকে উজনি অসম ত্যাগ কৰিবই লাগিব।
আমি বাধ্য হৈছো। আমি বাৰে বাৰে চৰকাৰক প্ৰশাসনক এই কথাবিলাক কৈ থকাৰ পিছতো তেওঁলোকে কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই, যাৰ পৰিপ্ৰেক্ষিতত আমি আজি নিজে ওলাই আহিবলৈ বাধ্য হৈছো। আৰু আমাৰ স্পষ্ট কথা, উজনি অসমত থকা প্ৰতিটো সংযোজিত নাগৰিকক আমি খেদিম। কিন্তু